নমস্কাৰ ৰাইজ, মোৰ প্ৰথমটো ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভ্লগটো বনোৱাৰ কাৰণ এটা আছে, কাৰণ আজি মোৰ প্ৰিয়জন প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহি আছে। বহুত দিন হ'ল যিহেতু লগ পোৱা নাই, গতিকে তেখেত অহাৰ মুহূৰ্তকণ সাঁচি ৰাখোঁ বুলিয়েই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই চেনেলটো নতুনকৈ খুলিছোঁ। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক এগালমান মৰম দি আঁকোৱালি ল'ব। আৰু চাই থাকক আজি দিনটো আমি কি কৰোঁ, ক'লৈ যাওঁ। অলপ আগতেই মোক ফোন কৰি ক'লে, পাইছেহি আৰু। আচলতে তোৰ নহয় জনী। कैसा लगा मेरा मजाक? মোৰ প্ৰিয় বান্ধৱী, অন্তৰংগ বান্ধৱী পাহি আজি আমাৰ ঘৰলৈ আহি আছে বহুত দিনৰ মূৰত। যিহেতু তাইক লগ নোপোৱা বহুত দিন হ'ল। তাইক মই প্ৰথম লগ পাইছিলোঁ যেতিয়া মই লোহিত দিক্ৰং হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। তেতিয়া প্ৰথম লগ পাইছিলোঁ তাইক। দুবছৰ তাত পঢ়িছিলোঁ আৰু দুবছৰতে আমাৰ দুয়োজনীৰ মাজত এটা ভাল বণ্ডিং ক্ৰিয়েট হ'ল। আজি তাই আহি আছে, লগত তাইৰ বায়েকো আহিছে, গতিকে দিনটো থকাকৈ আহিছে। A few moments later. এয়া পাই গ'লহি তাই। অলপ দেৰি থকাৰ পিছত চাহ তাহ খাই এয়া আমাক ভাত খাবলৈ দিলে। তাই আগৰ পৰাই মোক কৈ আছিল যেতিয়া তাই আহিব তাইৰ লগত হেনো মই ৰিলচ বনাব লাগে আৰু ফটো মাৰিম বুলি ভাবিছিলোঁ আৰু সেইটো কাৰণে তাইয়ে মোলৈ এই চিটযোৰ লৈ আহিছে দেই, কেনেকুৱা লাগিছে জনাব। তাৰপিছত আমি ধুনীয়াকৈ একদম ফটো চটো মাৰিলোঁ। চাওক ফটোবোৰ আপোনালোকেও। ইমান ধুনীয়াকৈ ফটোবোৰ মাৰি দিছে শ্ৰীমতী পূজা ঠেঙালে। সেয়া ফটো চটো মাৰি কাপোৰ চাপোৰ সলাই এতিয়া আকৌ আমি মেগী খাবলৈ ল'লোঁ। মেগী বোলে আজি তাই বনাই খুৱাব মোক। সেয়া বনাই হৈ গ'ল। বনাই হোৱাৰ পাছত আমি সকলোৱে মিলি মেগী খালোঁ। আৰু এইজনী আমাৰ কেমেৰামেন আছিল দেই, মিছ পূজা ঠেঙাল। খাবলৈ বিশেষ এটা বেয়া লগা নাছিল পিছে। এয়া খাই বৈ তাই যাবলৈ বুলি ওলালে। দিনটো আজি বহুত বেছি ভালে ভালে গ'ল। তাই যিহেতু আহিলে ইমান দিনৰ মূৰত, বহুত এনজয় কৰিলোঁ আমি। এতিয়া তাইক অলপ আগবঢ়াবলৈ আহিছোঁ। বা, মা আৰু পূজা পাছত আহি আছে। আমি অলপ আগত আহি ৰৈ আছিলোঁ, এয়া বাহঁতো পালেহি। এতিয়া যাবলৈ বুলি ওলালে। যোৱাৰ সময়ত মনটো অৱশ্যে অলপ বেয়া লাগিছিল, কিয়নো আকৌ কেতিয়াবা লগ পাওঁ ঠিক নাই। এতিয়া বাৰু দুয়োজনীৰে শিক্ষানুষ্ঠান বেলেগ বেলেগ, তথাপিও আমাৰ মাজৰ মৰমবোৰ আগৰ দৰেই আছে এতিয়াও। আজিৰ দিনটো তাইৰ লগতে খুব ধুনীয়াকৈ অতিবাহিত কৰিলোঁ। এতিয়া মা আৰু মই পূজাকো অলপ আগবঢ়াই থ'বলৈ বুলি আহিলোঁ। তাই মোলৈ ধুনীয়া ধুনীয়া বস্তু কেইটামান লৈ আহিছিলে, সেয়া আপোনালোককো দেখাওঁ বুলি ল'লোঁ। আৰু এইটো স্কুটিৰ চাবিত লগাবলৈ দিছে। এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।